আপোনালোকেতো আমাৰ লগত যাই আছে দেখি আছে আমাতকৈ আপোনালোক বেছি চাক্ষু সাক্ষী আৰু আপোনালোকৰ কেমেৰাত চব ধৰাত পৰে আমাৰ চকুতে ধৰাত পৰে আপোনালোকৰ কেমেৰাত থাকে গতিকে বিগত সময়ত যিমান সভা সমিতিত অংশ ল'লোঁ দৰং ওদালগুৰি লোকসভা সমষ্টিত 300তকৈও বেছি সভাত উপস্থিত থাকিলোঁ 11টা বিধানসভা সমষ্টিত প্ৰতিখন সভাতে ৰাইজে হিলদল ভাঙি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলোৰে মুখত আৰু মনত এটাই শব্দ আকৌ এবাৰ মোদী চৰকাৰ মন মে মোদীটোৱে চলি আছে আৰু বেলেগ মন মে আৰু কটা হাত মন মে নাঙল এইবিলাক নাই ৰাইজৰ মন মে মোদী মন মে পদুম ফুল এইটোৱে চলি আছে যোৱা বৰ্ষত যেনেকৈ BPF-এ প্ৰাৰ্থী দিয়া নাছিল এইবাৰ BPF-এ প্ৰাৰ্থী দিলে কিবা অসুবিধাৰ সন্মুখীন হ'ব বুলি আপুনি অনুমান কৰিছে ভালেই হৈছে BPF প্ৰাৰ্থী দিয়াৰ কাৰণে ভাল হৈছে NDAৰ কাৰণে কিমান ভোটত আপুনি এতিয়া অনুভৱ কৰিছে কিমান মান ভোটত আপুনি এতিয়া চাই লওঁ এতিয়াতো ভোট কিমান পাৰ্চেণ্ট পোল হয় আমিতো মেক্সিমাম পলিং কৰাৰ কাৰণে লাগি আছোঁ যদি মেক্সিমাম পলিং হয় তেনেহ'লে আমি মিনিমাম 2/3 ভোট 3 ভাগৰ 2 ভাগ ভোট NDA পাব যদি আপোনাৰ BPF আহিছে আপোনালোকৰ কাৰণে পিছল কিন্তু এতিয়া প্ৰতিদ্বন্দ্বী কোন হ'ব চাই লওক সময়ত কোৱা যাব 17 বছৰৰ তেওঁলোকৰ মানে শাসন আৰু 55 বছৰ তেওঁলোকৰ শাসন ভাৰ্চেছ বিজেপিৰ 10 বছৰৰ শাসন ৰাইজে তুলনা কৰিছে তুলনা কৰাটো উচিত কংগ্ৰেছৰ কটা হাতৰ লগত আপুনি তুলনা কৰিছে আকৌ কংগ্ৰেছে কিবা অন্য ধৰণে তুলনা কৰিব নেকি তেওঁলোকক সুধিব সেইটো তেওঁলোকেহে ক'ব সেইটো কটা হাতখনে 55 বছৰত দৰং ওদালগুৰিৰ কাৰণে কি কৰিলে কেঞ্চাৰ হস্পিটেল কংগ্ৰেছে দিলে কংগ্ৰেছে বাইপাছ দিলে কংগ্ৰেছে ICU বনালে কংগ্ৰেছে পাথৰীঘাটক বিশ্ব দৰবাৰত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিলে কংগ্ৰেছে 25 কোটি দুখীয়া দৰিদ্ৰ জনতাক দৰিদ্ৰৰ পৰা মুক্ত কৰিলে কেৱল শ্লোগানৰ জৰিয়তে দেশ শাসন কৰি ৰাইজক কেৱল ভোট বেংক সাজি গিনিপিক সজাই কংগ্ৰেছে ইমান বছৰ যিটো অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ বেবিচাৰ দুৰাচাৰ অত্যাচাৰ কৰি ৰাইজক যিমান মানে বিপাঙত পেলালে তাৰ ফল কংগ্ৰেছে কৰা পাপৰ ফল আজি কংগ্ৰেছীয়ে ভুগিবলৈ বাধ্য হৈছে তেওঁলোকেতো ক'বই লাগিব এইটো BPF-এ পৰিৱৰ্তন হৈ গ'ল BTC-ত সেইটো শ্লোগান উল্টা হৈ গ'ল দেখোন BTC-ত 39খনৰ পৰা 29খন 29খনৰ পৰা 19খন 19খনৰ পৰা কিমানখন পালেতো মই নাজানোৱেই বাৰু লাষ্ট ইলেকশ্যনত 20ত তো BTR-ত দেখোন BPF-এ বিচ্ছিন্ন হৈ গৈ আছে সংখ্যাই ক'ব মইতো কোৱা নাই যিটো জেগাত BTC-ত য'ত BPF শূন্য হৈ গৈ আছে দৰঙত BPF শূন্য হৈ গ'ল মুদৈবৰীত BPF শূন্য হ'ল আজি আপোনালোকৰ উপস্থিত থকা সভাত BPF-ৰ কেইবাজনো জ্যেষ্ঠ নেতাই আজি আমাৰ দলত যোগদান কৰিছে সেইটো সময়ত BPF-ৰ এই প্ৰতিক্ৰিয়া হাস্যাস্পদ যোৱাবাৰ নিৰ্বাচনতকৈ এইবাৰ আপোনাৰ ভোটটো বাঢ়িব বুলি আপুনি অনুমান কৰিছে স্বাভাৱিকতে বাঢ়িব 3 লাখ ভোট বাঢ়িছে মঙলদৈ লোকসভা দৰং লোকসভা সমষ্টিত দৰং ওদালগুৰি লোকসভা সমষ্টিত 3 লাখ ভোট বাঢ়িছে 3 লাখ ভোটৰ আমি 2 লাখ মান পাব লাগে BPF-ৰ কৰ্মী আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে BPF-ৰ কৰ্মী সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ 2024 চনৰ লোকসভা নিৰ্বাচনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে